নমস্কাৰ। সমূহ বিয়ালীবাসী ৰাইজলৈ মই সেৱা জনাইছোঁ। লগতে আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। আজি প্ৰেছমিট সেইকাৰণে দিয়া হ'ল, আপোনালোকে নিশ্চয় জানে অহা 9 এপ্ৰিল তাৰিখে অসমৰ বিধানসভাৰ নিৰ্বাচন হ'বলৈ গৈ আছে। ময়ো 71 নং বিহালী সমষ্টিৰ পৰা জয় ভাৰত দলৰ সমৰ্থনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে অহা 9 তাৰিখে ভোট কেন্দ্ৰত গৈ সকলোৱে ভোট কেন্দ্ৰত গৈ আপোনালোকৰ বহুমূলীয়া ভোট দি মোৰ বাল্টিৰ চিনত দি মোক জয়যুক্ত কৰিব বুলি মই আশা ৰাখিছোঁ। আপোনালোকে মোক চিনি পায়, মোৰ নাম অজয় কুমাৰ সিংহ। মই প্ৰয়াত ভাৰত চন্দ্ৰ দাস মুক্তিযোদ্ধা তাম্ৰপত্ৰ হলদাৰ তেখেতৰ কনিষ্ঠ পুত্ৰ। মই বহুদিন ধৰি বিহালী উন্নয়ন খণ্ড, সাকমথা উন্নয়ন খণ্ড, বাঘমৰা উন্নয়ন খণ্ড, বিশ্বনাথ উন্নয়ন খণ্ড আৰু চতিয়া উন্নয়ন খণ্ডৰ পৰা যোৱা 2025 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে মই অৱসৰ লওঁ। যদিও মই এটা মনপুত দৰমহা মই পাই আছিলোঁ, তথাপিও মই সকলো ত্যাগ কৰি মই ৰাইজক সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। আৰু জানে মোৰ আৰু 3 বছৰ কাৰ্যকাল আছিলে। 3 বছৰ কাৰ্যকালত মই বহুতখিনি আৰ্থিকভাৱে মই কিছু ত্যাগ কৰিবলগীয়া হৈছে। কিন্তু এইটো মই এইকাৰণেই ত্যাগ কৰিছোঁ যে মই প্ৰকৃততে ৰাইজক সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। সেয়েহে আপোনালোকক মই পুনৰ অনুৰোধ জনাইছোঁ, আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰি যিখিনি বিহালীবাসী ৰাইজৰ সপোন আছে মই যাতে সমাধান কৰিব পাৰোঁ আৰু এটা সুস্থ পৰিৱেশ বিহালীত গঢ়ি তুলিব পাৰোঁ, তাৰে আশীৰ্বাদ বিচাৰি মই আপোনালোকৰ আগত সেৱা জনাইছোঁ, যাতে অহা 9 তাৰিখে আপোনালোকৰ বহুমূলীয়া ভোট মোৰ বাল্টিৰ চিনত দি মোক জয়যুক্ত কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।